ষ্টুডেণ্টছ, তোমালোকৰ প্ৰশ্নাৱলীত চেপ্টাৰ নম্বৰ 12ৰ এটা প্ৰশ্ন আছে যে 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধান মানে 1 কুলম আধানক কিমান শক্তি দিয়া হয়। যদি এইটো এটা বেটাৰী হয়, এই বেটাৰীটোৰ মাজেৰে চালিত যাওঁতে 1 কুলম আধানৰ কিমান শক্তি দিয়া হয়। আমি জানো যে বিভৱে সৃষ্টি কৰি তাক শক্তি দিয়া হয় আধানক, আৰু আধানৰ ওপৰত কাৰ্য কৰা হয়। যেতিয়া কাৰ্য কৰা হয় তেতিয়া শক্তি ব্যয় হয়, আৰু এই শক্তিখিনিয়ে লাভ কৰে সেই আধানখিনিয়ে। ঠিক আছে, চ' ইয়াত দিয়া হৈ আছে V = 6 ভল্ট আৰু আধান হ'ল ইয়াতে 1 কুলম, যিহেতু প্ৰতি কুলম বুলি লিখিছে। ঠিক আছে, চ' আমি জানো যে বিভৱ হেড = E/Q। ঠিক আছে, আমি এতিয়া এনাৰ্জি উলিয়াব লাগিব। চ' VQ = E, বা আমি লিখিব পাৰোঁ E = VQ। গতিকে আমি এতিয়া পাম চোৱা E = V মানে হ'ল 6 ভল্ট ইনটু 1 কুলম। ঠিক আছে, চ' আমি পালোঁ E = 6 × 1 6 ভল্ট, কুলম মানে হ'ল জুল। ঠিক আছে, চ' ইয়াতে শক্তি দিয়া হয় 6 জুল। ষ্টুডেণ্টছ, ইয়াতে দিয়া হৈ আছে চোৱা পেজ নম্বৰ 213ৰ প্ৰশ্নাৱলীৰ যে প্ৰতিটোৰে 2 ভল্টকৈ 3টা কোষৰ এটা বেটাৰী, এটা 5 ohmৰ ৰোধক, এটা 8 ohmৰ ৰোধক আৰু এটা 12 ohmৰ ৰোধক, আৰু প্লাগ চাবিৰে এটা শ্ৰেণীবদ্ধ সজ্জা অংকন কৰিব লাগে। চ' ইয়াত যদি আমি চাওঁ, ইয়াত দেখা পাবা 2 ভল্ট এটা বেটাৰীত ইয়াত দিয়া আছে, তিনিটা কোষৰ দিয়া আছে নহয়। চ' ইয়াতে চোৱা, এইটো এটা কোষ, এইটো এটা কোষ, আৰু এইটো এটা কোষ। ঠিক আছে, প্ৰতিটোৰে কিমান 2 ভল্ট। এতিয়া ইয়াক আমি সংযোগ কৰিম। ইয়াত দিয়া হৈ আছে 5 ওহম। চ' ফাৰ্ষ্ট ৰোধকটো হ'ল 5 ওহম হ'ল। নেক্সটটো আহিলে 8 ওহম হ'ল, আৰু তাৰপিছত চোৱা 12 ওহম। ঠিক আছে, এইটো হ'ল 12 ওহম সংযোগ কৰা হ'ল। লগত কি কৈছে, এটা প্লাগ চাবি, ইয়াতে প্লাগ চাবিৰ কথা কৈছে। চ' প্লাগ চাবিটো এইটো অংকন কৰিবলৈ আহিছে হ'ল। আগৰ প্ৰশ্নটোত আমি এইটো বৰ্তনী ড্ৰ কৰিলোঁ। এতিয়া আছে ৰোধক এটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবলৈ এটা এমিটাৰ লাগিব, আৰু 12 ওহম ৰোধকটোৰ 2 মূৰৰ মাজৰ বিভৱে জুখিবৰ বাবে এটা মানে ভল্ট মিটাৰ। ঠিক আছে, ভল্ট মিটাৰ সংযোগ কৰি 1 নম্বৰ প্ৰশ্নটোত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। চ' আমাৰ আছে 5 ওহম, 8 ওহম, তাৰপিছত 12 ওহম হ'ল। আৰু বেটাৰীটোত কেইটা কোষ আছে, 3টা। চ' পজিটিভ, নিগেটিভৰ লগত আকৌ দ্বিতীয়টোৰ পজিটিভ সংযোগ কৰিলোঁ, নিগেটিভৰ লগত আকৌ 3 নম্বৰটোৰ পজিটিভ সংযোগ কৰি এইটো নিগেটিভ। তাৰপিছত এটা প্লাগ আছিলে, তাৰপিছত চোৱা ইয়াতে আমি সংযোগ কৰিলোঁ এমিটাৰ। ঠিক আছে, এমিটাৰ সংযোগ কৰা হ'ল। যদি তোমালোকে চোৱা, মই আঁকোতে প্ৰতিটো কানেকশ্যনে কি হৈছে, লাগিয়ে আছে, খোলা হৈ থকা নাই। যদি কেনেবা খোলা হৈ থাকে চিত্ৰটো আঁকোতেও, তেতিয়া ভুল হৈ যাব। ঠিক আছে, ইয়াতে আছে 5 ওহম, 8 ওহম আৰু 12 ওহম। এইটো পজিটিভৰ লগত সংযোগ হৈছে, চ' এইটো হ'ব পজিটিভ, আৰু এইখিনি ঋণাত্মকৰে সংযোগ হৈছে, চ' ইয়াতে হ'ব ঋণাত্মক হ'ল। নেক্সটটো চোৱা 12 ওহম ৰোধকটোৰ 2 মূৰৰ, এই 2টা মূৰৰ, এইটো এটা মূৰ আৰু এইটো এটা মূৰৰ মাজৰ বিভৱে জুখিবৰ বাবে ভল্ট মিটাৰ সংযোগ কৰা। চ' আমি এনেদৰে
কি সংযোগ কৰিব পাৰোঁ, ভল্ট মিটাৰ সদায় সমান্তৰালভাৱে সংযোগ কৰা হয়। এইটো ছাইড আছিলে প্লাছ পাছৰ সংযোগ হৈ আছে কাৰণে ধনাত্মক মেৰুৰ লগত, আৰু এইটো হ'ল ঋণাত্মক মেৰুৰ লগত হ'ল। চ' এইটো হ'ল চিত্ৰ। এতিয়া ইয়াত কৈছে যে নেক্সট প্ৰশ্নটোত দিছে যে এমিটাৰ আৰু ভল্ট মিটাৰৰ পাঠ কি হ'ব, মানে কিমান ৰিডিং পাইছোঁ। যেনেকৈ আমাৰ মিটাৰ জুখিব আহে ন, ঠিক তেনেদৰে ইয়াতো কিমান পাইছোঁ। ঠিক আছে। চ' শ্ৰেণীবদ্ধ সজ্জাত সদায় বিদ্যুৎ প্ৰবাহটো কি হ'ব, একে থাকিব। চ' আমি পাইছিলোঁ ভি = I/R। ঠিক আছে, এইটো আমি পাইছিলোঁ। গতিকে এতিয়া চোৱা, ইয়াতে I মান উলিয়াব লাগে। চ' কি হ'ব, V/R হ'ল। ইয়াতে এতিয়া চোৱা I মানে হ'ব V হ'ব ইয়াতে 2 ভল্ট 2 ভল্ট 2 ভল্ট, টোটেল কিমান হ'ব, 2 2 4 4 2 6। চ' মই লিখিলোঁ 2 ভল্ট প্লাছ 2 ভল্ট প্লাছ 2 ভল্ট। ঠিক আছে। R কিমান হ'ব চোৱা, 5 Ω প্লাছ 8 Ω প্লাছ 12 Ω। 5 Ω প্লাছ 8 Ω প্লাছ 12 Ω হ'ল। চ' I = চোৱা 6 ভল্ট বাই 5 8 13, 13 12 কিমান হ'ব, 25 Ω। ঠিক আছে। চ' আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ I মানটো। আমি এনচাৰটো পাম I = 0.24 এম্পিয়াৰ। এতিয়া কৈছে যে 12 Ωৰ মাজেৰে যাওঁতে এই ভল্ট মিটাৰ কিমান পাঠ হৈছে। চ' এতিয়া I মানটো আমি পালোঁ, আৰু Rৰ মানটো কিমান ল'ম আমি, 12 Ω। এতিয়া আমি ভল্ট মিটাৰ ৰিডিং উলিয়াব পাৰোঁ। চোৱা V = I/R উলিয়াব লাগে। আৰটো আমি এইখিনি অংশৰহে বিভৱ ভেদ উলিয়াম। ঠিক আছে, সেইকাৰণে 12 Ω আৰু কাৰেণ্ট এই গোটেই চাৰ্কিটতে 0.24 এম্পিয়াৰ প্ৰবাহ হৈছে। ঠিক আছে। চ' V = I/R মানে 0.24 এম্পিয়াৰ ইনটু 12 Ω। চ' এনচাৰ আমি পাম 2.88 ভল্ট। ঠিক আছে। ইয়াতে ৰিডিং কিমান আহিব, 2.88 ভল্ট, আৰু ইয়াতে ৰিডিং আহিব 0.24 এম্পিয়াৰ।